15 আগস্ট ভারতবর্ষ স্বাধীনতা লাভ করা ৭৫ বছর অতিক্রম করিলে সকলোকে ৭৫তম স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আমি সকলোৱে জানো প্ৰতি বছৰে 15 আগষ্ট তাৰিখে ভাৰতবৰ্ষত স্বাধীনতা দিৱস পালন কৰা হয়, কিন্তু এই বছৰ 2022 চনত স্বাধীনতা দিৱস অলপ বেলেগতকৈ বেলেগ ধৰণৰ। কিয়নো কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ নিৰ্দেশ মৰ্মে 3 দিনীয়া কাৰ্যসূচীৰে হৰ ঘৰ তিৰংগা অৰ্থাৎ ঘৰে ঘৰে তিৰংগা পতাকা উত্তোলন কৰা কাৰ্যসূচী সকলো ভাৰতীয় লোকে আদৰি লোৱা দেখা গৈছে। যদিও মূল্য বৃদ্ধিয়ে জনতাক কঙাল কৰি পেলাইছে, কিছুমান লোকৰ ঘৰত খাবলৈ নাই, তথাপিও হাঁহি ধেমালিৰে ভাৰতবৰ্ষৰ ৭৫ বছৰীয়া স্বাধীনতা আজাদী কি অমৃত মহোৎসৱ জাতি ধৰ্ম নিৰ্বিশেষে সকলোৰে 13, 14, 15 আগষ্ট তাৰিখে ঘৰে ঘৰে জাতীয় পতাকা উত্তোলন কৰি ৭৫তম স্বাধীনতা দিৱস পালন কৰি আছোঁ। কিয়নো 1947 চনৰ 15 আগষ্ট তাৰিখে ভাৰতবৰ্ষই ব্ৰিটিছ পৰাধীনৰ পৰা মুক্তি লাভ কৰি স্বাধীনতা অৰ্জন কৰিছিল। তো ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাতে বহুতো বীৰ শ্বহীদসকল শ্বহীদ হ'ব লগা হৈছিল। আজি আমি সেইসকল ব্যক্তি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ, যিসকল ব্যক্তিয়ে আমাৰ দেশৰ হকে দেশৰ বাবে ত্যাগ কৰিছিল। সেইসকল বীৰ শ্বহীদসকলক ফুল দি শ্ৰদ্ধাঞ্জলি জনাওঁ আৰু তেওঁলোকৰ আত্মাই চিৰশান্তি লাভ কৰক তাৰে কামনাৰে সগৌৰৱে প্ৰতি বছৰে 15 আগষ্ট তাৰিখে স্বাধীনতা দিৱস পালন কৰা হয়। স্বাধীনতা আন্দোলনৰ কথা কৈ শেষ কৰিব নোৱাৰিম। বহুতো আন্দোলন সংগ্ৰামৰ মাজেৰে ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিবলৈ সক্ষম হৈছিল। প্ৰতি বছৰ স্বাধীনতা দিৱসত প্ৰতিজন ভাৰতীয়সকলৰ মনত স্বদেশপ্ৰেম জাগ্ৰত হৈ এইবাৰ ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰা ৭৫ বছৰ অতিক্ৰম কৰিলে। হৰ ঘৰ তিৰংগা আজাদী কি অমৃত মহোৎসৱ সকলো চৰকাৰী বেচৰকাৰী শিক্ষা অনুষ্ঠান, পুলিচ সেনা বাহিনী, সকলো ৰাজনৈতিক অৰাজনৈতিক সংগঠনেও আজাদী কি অমৃত মহোৎসৱ ৭৫ বছৰীয়া স্বাধীনতা দিৱস উপলক্ষে হৰ ঘৰ তিৰংগা অভিযানত জনসাধাৰণক স্বাধীনতা দিৱস উপলক্ষে জনোৱাৰ উদ্দেশ্যে প্ৰভাত ফেৰীৰ আয়োজন কৰিছিল। সকলোতে হৰ ঘৰ তিৰংগা অভিযানৰ এক বৃহৎ প্ৰভাত ফেৰীৰ আয়োজন কৰি জনসাধাৰণক অৱগত কৰোৱা হয়। তো আমি দেখিবলৈ পাইছোঁ 1 আগষ্টৰ পৰাই আমাৰ ভাৰতীয় স্বাধীনতা দিৱস উপলক্ষে ভাৰতবৰ্ষত প্ৰতিটো প্ৰান্ততে উখল মাখল পৰিৱেশ। আজাদী কি অমৃত মহোৎসৱ সঁচাকৈয়ে আমাৰ সফল হোৱা যেন পৰিলক্ষিত হৈছে। যদিও জনসাধাৰণক মূল্য বৃদ্ধিয়ে কঙাল কৰি পেলাইছে, তথাপিও যেন আমি স্বাধীনতা দিৱস সফলভাৱে পালন কৰিছোঁ। যিসকল মহান ব্যক্তিসকলৰ বাবে আমি ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিছে, তেখেতসকললৈ হাজাৰবাৰ চেলুট জনাওঁ। তেখেতসকল অমৰ হৈ থাকক। এইখিনি কৈয়ে মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। জয় হিন্দ।